থাকে হিত নুখুমরে আন হিত মুখে পাবে কুয়া যখ রখ পান দুর্লভ মুক্তিও তাক নুহিকে সমান তুমি ঘে ঈশ্বর কৌটি কৌটি ব্রহ্মাণ্ডর ও রাম তোমাত পৃথক কিছু নাহি সরাসর প্রলয় কাঙ্গত হবে করি গর্ভাগত উঠে উঠি থাকা তুমি অনন্ত সজ্জাত নাভি কর্ম হন্তে হন্ত ব্রহ্ম অবতার নানাবিধ সৃষ্টি প্রভু বিনোদ তোমার তুমি নিত্য মুক্ত করি ও পূর্ণ পরমাত্মা এ রাম নামী ঈশ্বর সৃষ্টি স্থিতি লয় কর্তা যে তোৱা পাদ পংকজ যুগল মধুপান তাৰমানে কি কৈছে ভগৱানৰ চৰণ দুখানি মধুপান বুলি কৈছে মধুপান মানে অমৃত এই কাৰণে কৈছে যিটো পিয়া থাকে সিটো নুখুমৰে আন যে ভগৱান তোমাৰ চৰণ যিয়ে মধু খাই থাকে আন বেলেগ খাবার ইচ্ছা নকরে বা আন কোনো চিন্তা নকরে তাৰপিছত কি ক'লা যিটো সুখ পাবে পোৱা যখ ৰখ পাণ যখ ৰখ পাণ যখ ৰখ মানে ভগৱানৰ নাম গুণ যশ শুনি কিনে গাই কিনে ভাবি কিনে যিয়ে আনন্দ পায় আৰু সেইসকলে কেৱল ভগৱানকে শুনি থাকে অহৰ্নিশে ভগৱানকে গাই থাকে অহৰ্নিশে ভগৱানকে ভাবি থাকে আন কোনো চিন্তা নাথাকে তাৰপিছত কৈছে দুৰ্লভ মুক্তিও তাক নুহিকে সমান মুক্তি মুক্তি হ'ল এটা বান্ধন আৰু এই ভকতজনে মুক্তি নিবিচাৰে মুক্তি আমাৰ 5 প্ৰকাৰৰ 5 প্ৰকাৰৰ মুক্তি কয় মোক লগ তেনেকৈ অষ্টসিদ্ধ যোগ অষ্টসিদ্ধি যোগবিলাকে কয় মোক লগ তেনেকৈ অন্যান্য তীৰ্থ দেৱ দেৱী ইত্যাদি সকলবিলাকে আহে পাছে মোক লগ এই ভকতটোও নলৈ মানে তেওঁ গুণ ভগৱানক গাই কিনে ভাল পায় শুনি কিনে ভাল পায় ভাবি কিনে ভাল পায় এতিয়া যেতিয়া নাৰদ লিখি স্বৰ্গ মত পাতাত ঘূৰি তেওঁতো মুক্তি পাইছে মুক্তি লোৱা নাই কিয় লোৱা নাই মুক্তি এটা বান্ধন এতিয়া ভগৱানৰ নাম য'তে পাই ত'তে গাইছে সকলোতে ইচ্ছা কৰিছে য'তে পাই ত'তে গাইছে এইকাৰণে শুকমুনি পৰীক্ষিত ৰাজা কৰিছে মৈত্ৰেয় বিদুৰক কৰিছে আৰু সুতে শৌনক ঋষিসকলক কৰিছে তুমি ঘে ঈশ্বৰ কৌটি কৌটি ব্ৰহ্মাণ্ডৰ তাৰমানে কি অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী তাৰমানে ভগৱানে অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এইকাৰণে কৈছে তুমি ঘে ঈশ্বৰ আৰু সেইজন ঈশ্বৰ তুমি আৰু কি যে তুমিয়ে সৰ্বে সৰ্বা তুমিয়ে কৌটি কৌটি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয় কৰ্তা তোমাতো পৃথক কিছু নাহি চৰাচৰ পৃথক মানে বেলেগ ভগৱানে সকলোতে তাৰমানে কি স্থাৱৰ জংগম কীট পতংগম উৰণ গজন ভ্ৰমণ সকল কৃষ্ণময় ভগৱান কৃষ্ণ নহ কৰি কোনো বস্তু জীয়াই নাথাকে এইকাৰণে কৈছে যে তুমি সেইজন ঈশ্বৰ আৰু তুমিয়ে সেইজন ঈশ্বৰ তুমিয়ে যত জীৱ তত শিৱ তাৰমানে বুজি পালাক নহয়
যত জীৱ তত শিৱ। আৰু তুমিয়ে সেইজন কুকুৰৰ চিগাল গৰ্দৰ ঘৰ আত্মাৰাম, তাৰমানে সকলোৰে আত্মাত ৰাম হিচাপে তুমি আছা। এই কাৰণে কৈছে যে যত জীৱ যদি তত শিৱ হয়, সকলোতে ভগৱান থাকে। স্থাৱৰ জংগম কীট পতংগম পুৰণ বুৰণ গজন ভ্ৰমণ, সকলোতে ভগৱান বিৰাজমান। যদি বিৰাজমান ভগৱান, তেতিয়াহ'লে আমি সকলোকে ঈশ্বৰ জ্ঞান কৰা দায়িত্ব দৰকাৰ বা কৰ্তব্য, তাক কৈছে। তাৰপিছত কি কৈছে? প্ৰলয় কালত হবে কৰি গৰ্ভাগত, যেবে নষ্ট হইল লোক মহাপ্ৰলয়ত, তুমি মাত্ৰ যবহে থাকা অন্তত। তাৰমানে ভগৱান ঈশ্বৰে সৃষ্টি কৰে মানে জন্ম দিয়ে, পালন কৰে মানে খাল পিন্ধা উৰা দি থাকে, আৰু প্ৰলয় কৰে মানে মাৰে। এই মাৰাৰ পিছত সকলোবিলাকে ভগৱানৰ বুকৰ ওপৰত থাকে, আৰু সেই ভগৱানৰ বুকৰ ওপৰত সকলোবিলাকে বিৰাজমান হৈ থাকে। এই কথাটোৱে কৈছে প্ৰলয় কালত হবে কৰি গৰ্ভাগত, যে প্ৰলয় কালত তোমাৰ তাতে গৰ্ভাগত হৈ কিনে সকল যিবিলাক থাকে। সুখে উঠি থাকা তুমি অনন্ত শয্যাত, সুখে উঠি তাৰমানে কি? নাৰ মানে হ'ল অনন্ত শয্যা, অয়ন মানে হ'ল ঘুমটি মাৰা। এইকাৰণে ভগৱানৰ আন এটা নাম নাৰায়ণ। এটা নাৰায়ণে কি কৰে? অনন্ত শয্যাত হৈ থাকে। এটা একলা আকলি থাকে সেই সময়, যেইটান প্ৰলয় হয়, সাতখান পাতাল, সাতখান পৃথিৱী, সাতখান স্বৰ্গ একো নাথাকে, পানীৰ তলত থাকে। তেতিয়া একলাই এটেপ থাকে, এই মুখৰ পৰা চাৰিখান বেদ জন্ম। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। বেদ কেইখানে আৰু জগই প্ৰভু উঠক, সৃষ্টি কৰক। এই তেইটানে ভগৱানে চকু মেলি চাই যে একো নাই। চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ তাৰা একো নাই, চব আন্ধাৰ। ভগৱানৰ শৰীৰৰ পোহৰতে পোহৰময় হৈ থাকে। এই কথাটো কৈছে। সুখে উঠি থাকা তুমি অনন্ত শয্যাত, নাভি পদ্ম হন্তে হন্ত ব্ৰহ্মই অৱতাৰ। আমাৰ নকয় কদু নাভি কমলত ব্ৰহ্মাই হইলা যাক। 24 অৱতাৰ প্ৰথমটোতে আছে। সকলোৱে আমি গাইয়ে থাকোঁ, প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, এই ব্ৰহ্ম এওঁৱে সনাতন। সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ, এওঁৱে নাৰায়ণ। তলিও নাভি কমলত ব্ৰহ্ম হইলা যাত, এওঁ পৰাই ব্ৰহ্মা জন্ম হয়। তাৰপিছত কি ক'লা? নানাবিধ সৃষ্টি প্ৰভু বিনোদ তোমাৰ। তাৰমানে এওঁৰ পৰাই নানা, চকুৰ পৰা এটা পঠাই দিলা, কাণৰ পৰা এটা পঠাই দিলা, হাতৰ পৰা এটা পঠাই দিলা, অংশ। এইকাৰণে 24 অৱতাৰত লেখা আছে অংশ অৱতাৰ। কিন্তু কৃষ্ণটো 24 অৱতাৰত নাই। কিয় নাই? এই কাৰণে নাই, এই যে মই ক'লোঁ চকুৰ পৰা এটা পঠাইছে অংশ, হাতৰ পৰা এটা পঠাইছে অংশ, এইবাৰ তেওঁ স্বয়ং নিজে আহিছে। এইকাৰণে কৃষ্ণৰ আগত কি লেখে? পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ কৃষ্ণ শব্দ এটা আগত লেখে। তাৰমানে পূৰ্ণ ব্ৰহ্ম এই তেওঁ, পূৰ্ণ কৃষ্ণ এই তেওঁ, এইবাৰ তেওঁ নিজে আহিছে। এইকাৰণে 24 অৱতাৰ পঢ়লি গম পাব। তাৰপিছত কি ক'লা? নানাবিধ সৃষ্টি প্ৰভু বিনোদ তোমাৰ। এই খেলাৰ কাৰণে নানান অৱতাৰ ধৰে। আমাৰ 71 যুগে যুগে এক মনন্তৰ হয়, আৰু 71 যুগে যুগে এক মনন্তৰ হয়, আৰু সেই মনন্তৰে সকলোবিলাক বদলি যায়। বদলি যায় মানে পৰিৱৰ্তন হয়। ইন্দ্ৰ বদলি যায়, ভগৱান বদলি যায়, দেৱ দেৱী সকলো বদলি যায়,
ঋষিমুনিবিলাক বদলি যায়। তাৰমানে তেওঁলোকৰ পাৱাৰ যাৰ তাতে থাকিব লাগে, প্ৰত্যেকৰে বেলেগ বেলেগ। তেনেকৈ ইন্দ্ৰও বেলেগ বেলেগ। এইকাৰণে কৈছে যে নানাবিধ সৃষ্টি প্ৰভু বিনোদ তোমাৰ, তুমি নিত্য মুক্ত পৰিপূৰ্ণ পৰমাত্মা। তুমি নিত্য মানে সদা সৰ্বদাই, পৰিপূৰ্ণ মানে সম্পূৰ্ণ। এই যে মই এইকাৰণে ক'লোঁ পৰিপূৰ্ণ সম্পূৰ্ণ, তেওঁ নিজে। আন সকলোবিলাক অসম্পূৰ্ণ মানে আধা, তেওঁৰ অংশ। পৰমাত্মা আৰু তেওঁৱে পৰমাত্মা। না জলত মৃত্যু হয়, না স্থলত মৃত্যু হয়, না কাটা যায়, না পুৰা যায়, না কি হয়, একো নহয়, পৰমাত্মা। আৰু তেওঁকে পৰমাত্মা বুলি কয়। তাৰপিছত কি ক'লা? অনাদি ঈশ্বৰৰ সৃষ্টি স্থিতি লয়কাৰ্তা। অনাদি মানে যাৰ আদি অন্ত নাই, তাকে অনাদি বুলি কয়। ঈশ্বৰ, ভগৱান তেওঁ ঈশ্বৰ, তেওঁ চব কৰিব পাৰে, এইকাৰণে তেওঁক স্বতন্ত্ৰ বুলি কয়। আমি নৰোঁ, আমি পৰতন্ত্ৰ, তাৰমানে পৰাধীন, তেওঁ স্বাধীন। সৃষ্টি স্থিতি লয়কৰ্তা, তাৰমানে জন্ম দেই মাৰে পালে, আই ভগৱান। এইকাৰণে সুখমুনি পৰীক্ষিত ৰাজাক কৈছে, মৈত্ৰেয় বিদুৰক কৈছে, সুতে স্বপ্ন ঋষিসকলক কৈছে, তেওঁৱে সৰ্বে সৰ্বা, তেওঁৰ বিনাকাৰে কোনো নাই। ও ৰাম সংঘাত মায়া যাৰ কটাইকে চলয়, অসংখ্য ব্ৰহ্মাণ্ড কৰে সৃষ্টি স্থিতি লয়। নম অনন্ত, ও ৰাম নম ভগৱন্ত, তোৱা চৰণ দুতয়। প্ৰণাময় অনন্ত আদ্য পূৰ্ণ ব্ৰহ্মময়। অসংখ্যাত মায়া যাৰ কটাক্ষ চলয়, তাৰমানে কি? তেওঁৰ চাহনিতে, কটাক্ষ মানে চাহনি, অসংখ্য মায়া, অনন্ত শক্তি ৰূপে বহু ৰূপ ধৰা, সেই ৰূপে অদ্ভুত আশ্চৰ্য কৰ্ম কৰা। তাৰমানে অসংখ্য মায়া ধৰিব পাৰে তেওঁ, অসংখ্য কৰ্ম কৰিব পাৰে তাই, এই ভগৱান। এইকাৰণে কৈছে অসংখ্যাত মায়া যাৰ কটাক্ষ চলয়, অসংখ্য ব্ৰহ্মাণ্ড কৰে সৃষ্টি স্থিতি লয়। আৰু অসংখ্য ব্ৰহ্মাণ্ড, অসংখ্য মানে লেখা দিবা নেকি? জন্ম হয়, মৃত্যু হয়, পালিত হয়। নম ভগৱন্ত তোৱা চৰণ দুতয়, প্ৰণাম অনন্ত আদ্য পূৰ্ণ ব্ৰহ্মময়। নম ভগৱন্ত, যিয়ে ভোগ দেই তাকে কি কয়? ভগৱন্ত। তাৰপিছত কি ক'লা? অনন্ত, যাৰ আদি অন্ত নাই, তাকে অনন্ত বুলি কয়। আদ্য, সদা সৰ্বদাই। পূৰ্ণ ব্ৰহ্ম, সম্পূৰ্ণ, তুমিয়ে ব্ৰহ্ম। সৰ্বপুৰুষাৰ্থময়ী তুমি আৰ্ত বন্ধু, দীন দয়াময় ত্ৰাহি ত্ৰাহি কৃপা সিন্ধু। যেন পিতৃ পুত্ৰ কপা ও লয় সৰ্বদায়, এ ধেনু যেন স্নেহ কৰি বৎস কপালয়। ইয়াতে কি কৈছে? সৰ্বপুৰুষাৰ্থ। সৰ্বপুৰুষাৰ্থ মানে বুজি পাইছে নহয়? চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিণ নামে মূলধাৰা। ধৰ্ম, অৰ্থ, কাম, মোক্ষ ভগৱানে দেই। এইকাৰণে কৈছে সৰ্বপুৰুষাৰ্থ। মই তুমি আৰ্ত বন্ধু, মই তুমি আৰ্ত বন্ধু। তাৰমানে কি কৈছে? যে সকলো পুৰুষৰ অৰ্থ পূৰণ কৰা আপুনি। এইকাৰণে মই আৰ্তনা ধৰি আপোনাক কৈছোঁ, আৰু এইকাৰণে মোক আৰ্তনাদৰ পৰা নোহোৱা কৰিব লাগিব। এইকাৰণে ভগৱানৰ আন এটা নাম জনাৰ্দন। জনতাসকলে আৰ্তনাদ কৰি ভগৱানৰ চৰণৰ শৰণ লয়, আৰু সেই আৰ্তনাদ কি কৰে? ভগৱানে পূৰণ কৰে।
এইকাৰণে ভগৱানৰ আন এটা নাম জনানন্দ। এইকাৰণে কৈছে মই আৰ্ত বন্ধু দীন দয়াময় ত্ৰাহি ত্ৰাহি কৃপা হিন্দু। দীন দয়াময় মানে বুজি পাইছে নহয়, আমি সকলোবিলাকে ধনী। কিহৰ ধনী? টাকা পইচাৰ ধনী। 2500 টকাৰ নোটৰ টাকা পইচাৰ ধনী। কিন্তু আমি গৰীব। কিহৰ গৰীব? এই নামৰ গৰীব। এই নামৰ গৰীব মানে এইটো কথাকে কৈছে দীন দয়াময়। তাৰমানে ভগৱানে আমাক আন ধন নলাগৈ নাম ধন বিনা। আমি নামৰ গৰীব, আমাক তেওঁ নাম দিলিহে হ'ব। এইকাৰণে আমি কি কৰোঁ যে আমি দীন দৰিদ্ৰ প্ৰভু, আমাক আপুনি কৃপা কৰিব লাগিব। কিহৰ দীন দৰিদ্ৰ? মইতো ক'লোঁ নামৰ দীন দৰিদ্ৰ। তাৰপিছত কি কৈছে? ত্ৰাহি ত্ৰাহি কৃপা হিন্দু। তুমিতো দয়া কৰা। কৃপা হিন্দু মানে কৃপাৰ সাগৰ। ত্ৰাহি ত্ৰাহি মানে ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। ভগৱানে যদি উদ্ধাৰ নিদিয়ে আমি কি জন্ম মৃত্যু হৈ থাকিম? উদ্ধাৰ নাপাওঁ। 84 লাখ, আমি 84 লাখ জন্ম হওঁ। উৰণ বুৰণ গজন ভ্ৰমণ। উৰণ মানে পক্ষী, চব পক্ষী জন্ম। মহিষ চৰাই জন্ম পালে মুক্তি পাম। বুৰণ বুৰণ মানে পানীত থকা, চব পানীত জন্ম হৈছোঁ। কাছু জন্ম পোৱাৰ পিছত মুক্তি পাইছোঁ। গজন গজন মানে গজালি মেলা, চব গাছ গছনি জন্ম পাইছোঁ। তুলসী জন্ম পোৱাৰ পিছত মুক্তি পাইছোঁ। ভ্ৰমণ ভ্ৰমণ মানে খোজকাঢ়া, বাঘ ভালু গাঠি কৰা চব জন্ম পাইছোঁ। হৰিণ জন্ম পোৱাৰ পিছত মুক্তি পাইছোঁ। তাৰপিছত আমি কি পালোঁ? মানুহ জন্ম। এইকাৰণে কয় নহয় ধন্য নৰ জন্ম। তাৰমানে মানুহ জন্মটো হ'ল জ্ঞান বিজ্ঞান তদংগ ৰহস্য থাকে। তিতা টেঙা কাহা মিঠাই জানে, পশু জন্ম নাজানে। এইকাৰণে তেওঁলোকক তামসিক বুলি কয়। এইকাৰণে আমাৰ মানুহবিলাকক সাত্বিক বুলি কয়। আমি হ'ল সাত্বিক, আমাৰ জ্ঞান আছে, তেওঁলোকৰ নাই। তাৰপিছত কি ক'লা? দীন দয়াময় ত্ৰাহি ত্ৰাহি কৃপা সিন্ধু যেন পিতৃ পুত্ৰক পালয় সৰ্বদা। যেতিয়া ল'ৰা এটাক বাপেকে জন্ম দিয়ে, মাক বাপেকে কি তাৰ সদায় মংগল চিন্তা কৰে। আমাৰ ভগৱানেও সদায় মংগল চিন্তা কৰে। শংখ চক্ৰ গদা পংকজ ধাৰে নিজ ৰূপে দেখা দিয়া কৃষ্ণ মুৰাৰী। চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ৰক্ষা কৰে। কিয়? তেওঁৰ সন্তান। মুখৰ পৰা জন্ম হৈছে ব্ৰাহ্মণ, বাহুৰ পৰা জন্ম হৈছে ক্ষত্ৰিয়, উৰস্থলৰ পৰা জন্ম হৈছে বৈশ্য, চৰণৰ পৰা জন্ম হৈছে শূদ্ৰ। 4টা জাতি তেওঁৰে জন্ম হৈছে, তেওঁৰে সন্তান। কাক বেয়া পাব, কাক ভাল পাব? সকলোকে সমান মৰম। এইকাৰণে কৈছে যেন পিতৃ পুত্ৰক পালয় সৰ্বদাই। যেনেকৈ পিতৃসকলে পুত্ৰ সদায় পালন কৰে, তুমিও পালন কৰা হে ভগৱান। যেন ধেনু স্নেহ কৰি বৎসক পালয়। ধেনু মানে গৰু। এতিয়া গৰুবিলাকৰ চাইনা হলি, সদায় চাইনাটো চাহ চিতা কৰে। চাব আপোনালোকে, গৰু এটাক চাইনাটো লৈ আহিব, সেই মায়াটোই পাছে পাছে আহিব। যদি চাইনাটোক অনিষ্ট কৰে, মায়াটো হিংসুক। কিয়? নিজৰ সন্তান, তাক ৰক্ষণাবেক্ষণা দিয়া দায়িত্ব। আৰু ভগৱানেও আমাক সকলোকে ৰক্ষণাবেক্ষণা দিয়ে, তেওঁৰ দায়িত্ব। সেইভাৱে মোক ৰক্ষা কৰিবা আপুনি, চৰণে শৰণ লৈল প্ৰভু চক্ৰপাণি। মধ্যে বলন্ত কথা শুনা আতপৰ, ধ্ৰুৱৰ তুতিত তুষ্ট দয়া দামোদৰ। সেইভাৱে মোক ৰক্ষা কৰিব আপুনি। এইগিলা স্তুতি কৰাৰ পিছত তেওঁ কৈছে তেনেকৈ মোক তুমি ৰক্ষা কৰিব লাগিব।
চৰণে অৰণ লৈল প্ৰভু চক্ৰপাণী, এইকাৰণে তোমাৰ চৰণত শৰণ লৈছো হে প্ৰভু হে চক্ৰপাণী। মৈত্ৰেয়ে বলন্ত কথা শুনা তপত, আমাৰ মৈত্ৰেয়ী বিদুৰক কৈছে যে তাৰপিছত কি হৈছে তাকো কম তুমি শুনা, যে এনেধৰণৰ ধ্ৰুৱই স্তুতি কৰিছে, ধ্ৰুৱই স্তুতি কৰিছে ভগৱানক। কেইটা ধ্ৰুৱই কেইটাৰ স্তুতি কৰিব পাৰিলা? শংকৰটো কাপালত লগে দিয়াতে স্তুতি কৰিব পাৰিছে, যদি শংকৰটো কাপালত লগে নিদিয়ে স্তুতি কৰিব নোৱাৰে। নাৰদে যিখিনি জ্ঞান দিছে দিছে, স্তুতিটো শিকোৱা নাই নাৰদে, শৰণে দিছে। এইটাৰ তেওঁ গৈছিল কিহৰ কাৰণে? মায়াকে কৈছে যা বাপা, মনত আশা মানে নানা ধৰণৰ চিন্তা আছিল। তেওঁৰ টপ মানে যিটো নেকি উদ্দেশ্য টপ উচ্চ পদ লাগে, যেটা তেওঁ শংকৰটোক দিছে লোকে উচ্চ পদ নালগা হৈছে। এইটাৰ তেওঁ লগা হৈছে ভক্তি। ভগৱানে ভক্তি কিয় দিব তাক? সি এটা উদ্দেশ্য কৰি তপ করছে, এইটার লাগা হয়েছে তাক ভক্তি, কিয় দিব? নেদে। যেনেকে প্রহ্লাদক তো দিয়া নাই, বলে তুমি এক মনন্দ, ব্রহ্মার এক মনন্দ, এক কল্প, তুমি রাজা হবে, তুমি রাজভোগ করো। তাৰপিছত অন্তিম সময়ত তুমি মোৰ লগত লৈ যাবা। প্ৰহ্লাদক তেনেকৈ কৈছে। এই ধ্ৰুৱৰো তেনে হৈছে, শংকৰ পূজাত লোকে দিলা জ্ঞান আহিল, এতিয়া অজ্ঞানতে এইবিলাক কৰিছে, ৰাগে খঙে তো পইচা এই তাক কৈছে। ও আশা সিধু বগয় অভিনন্দা কৰি হৰি, বুলি বেলা বিলাস নে চাৰি হাস্য কৰি, শুনা ৰাজকুমাৰত হার যেন চিত্ত, আপুনি জানো তৰুণ নালাগে কহিত। সেই সময়ত ভগৱানৰ নাম কি আছিল? প্ৰিন্সি ভগৱান। সেই সময়ত ভগৱানৰ নাম আছিল প্ৰিন্সি ভগৱান। প্ৰিন্সি ভগৱানে বৰ দিছে এই ধ্ৰুৱ। এইকাৰণে কৈছে যে তুমি মোক একো ক'ব নালাগে ধ্ৰুৱ, মই তোমাৰ মনৰ কথা জানো। এইকাৰণে ভগৱানৰ আন এটা নাম অন্তৰ্যামী, অন্তৰৰ কথা জানো। কিন্তু হিতো পদবাক দুৰ্লভ আনৰ, দেৱনৰ মুনি তিনি লোকৰ ওপৰ, চতুৰ্দশ ভুৱন তোমাৰ অবিনাশী, চতুৰ্দশ ভুৱন দেখিবা জাত বখী। তোমাক মই দিছো, ভাল পাই কিনে দিছো, কিন্তু আনে নাপই। আৰু তুমি যিখানে ঠাই পাবা সব তোমার তলত থাকে। তারা গ্রহ নক্ষত্র এই তাকিস চতুর্দ ভুবন, তার মানে 14 ভুবন, এইবিলাক তলত থাকে। তারে উপরত ধ্রুব। আর তুমি সকলোকে দেখি থাকা, জাতক গ্রহ বৃক্ষ তারা গণ সমুদায়, জাত জ্যোতি চক্র সমাহিতে প্রবলয়, যত ধর্ম যগনী কাশ্যপ সত্রয়াদি, অশ্বিনী প্রমুখ্য ঋষি গণ অপ্রমাদী, এইবিলাকৰ আশ্ৰম। এইকাৰণে কৈছে জাতক গ্ৰহ বৃক্ষ তাৰা গণ সমুদায়, গ্ৰহ নক্ষত্ৰ
তাৰপিছত কি ক'লা জাত জ্যোতি চক্ৰ সমাহিতে প্ৰৱৰ্তয় জ্যোতি চক্ৰ যত ধৰ্ম অগ্নি কাশ্যপ সত্ৰ আদি যেনেকৈ আমাৰ ধৰ্ম অগ্নি দেৱতা কাশ্যপ এইবিলাকৰ সত্ৰ তোমাৰ তলত থাক তুমি সকলোৰে ওপৰত থাক অশ্বিনী প্ৰমুখ্য ঋষিগণ অপ্ৰমাদী অশ্বিনী ঋষিসকল চব তলত থাক আকল্প পৰ্যন্ত যাৰ নাহিকে অপায় পাইবি সেই থান আত কোনো শংকা নাই সম্প্ৰতি ৰাজ্যক চলি যাহা পিতৃপাশে তক ৰাজ্য দিয়া ৰাজা যাইব বনবাসে যে যেতিয়া তোমাৰ এই সকলো কল্প শেষ হ'ব তুমি সেই ঠাইখিনি পাবা এইটা নহ'ল আৰু এইকাৰণে তুমি নিজৰ ৰাজ্যত যাবা উত্তান পাৰ ধ্ৰুৱৰ বাবে কন্যা কুৰুশ্ৰী সুনীতি সুনীতি হ'ল মায়াকৰ নাম ধ্ৰুৱ আৰু উত্তমৰ মায়াকৰ নাম হ'ল কুৰুশ্ৰী উত্তান পাত ৰাজাই সুনীতিক নলৈ কুৰুশ্ৰীক লৈছে সুনীতি বাদ দিছে কুৰুশ্ৰী লৈছে ৰস লাগে তাৰ প্ৰতিফল এইকাৰণে শুকমুনি পৰীক্ষিত ৰাজা কৈছে যে দেখা যে এনেধৰণৰ ভগৱানে আজ্ঞা দিলা ধ্ৰুৱক ৰাজ্যত দিয়াৰ কাৰণে ও বুলি বিজয়ত বিজেষ্ট উত্তম থাকন্তে সেই ৰাজ্য ৰাজা মই হইব কেন মতে তাৰ কথা কহোতা শুন সাৱধানে তোর ভাই উত্তম যাইবে ঘোর বনে আর তুমি ভাব পারা ও মোর দুগুণ ডাঙৰ ভাই আছে দিয়ক মই কেনেকৈ ৰাজা হম তাৰমানে পৰম্পৰা আছে ৰাজাৰ ডাঙৰ পুতেকটোহে ৰাজা হয় তাৰো কম শুনা যজ্ঞে মারিবে তাক একেশ্বরে পাই তার মাও হুরুষি যাইবে তাকে ঢাই পুত্রর মরণে দেহ সারিবে প্রাণ বন পরাজিত করি হইবে নির্যান যে উত্তমক যজ্ঞই মারব উত্তমক মারা দেখি কিনে মায়াকে খেতে যাব মায়াকে আর বন্য জুইত পুরি মরব পাশে রাজ্য করি তৈ থাকিবি আপুনে ৩০,০০০ বৎসর পরিমাণে করিবি অনেক যজ্ঞ দক্ষিণানি গুণে নিজ ত্রিজগত ব্যাপিবে তোর হদ গুণে আর তুমি রাজা হব পারবা ৩৪,০০০ বছর ধ্রুবই রাজা হচ্ছে ৩৪,০০০ বছর আর তুমি দান দক্ষিণা করবা যজ্ঞ করবা ভগবানের মুখর কথা ধ্রুবক যজ্ঞ করবা দিছে দান দক্ষিণা করবা দিছে তার মানে দান দক্ষিণা করলে পুণ্য হয় যজ্ঞ করলে দান দক্ষিণা দিব এনেকে ৩৪,০০০ বছর তোমার যেখানে হে হব পাশে তৈ পুত্রক অর্পিয়া রাজ্য ভার তপবনে চলি পাশে যাইবি হরিদ্বার পাশে আহি পাইবি মোর ও লোকয়ুত কৃষ্ণ ওরাম চতুর্দশ ভুবনত হবা তবে খ্রিস্ট
পাছত আৰু তুমি এই মোৰ প্ৰিয় স্থান পাবা। চতুৰ্দশ ভুৱনত সবাত বিশিষ্ট, আপুনি 14 ভুৱনত কৰি বিশেষ স্থান পুনৰ তুমি পাবা। এটা তুমি ৰাজভোগ কৰা, অন্তিম সময়ত তুমি চিন্তা কৰিব নালাগে, এটা তুমি যাবা ৰাজ্য কৰি। যাক পাইলে মুনিগণ নাশয় দুনাই, অল্প তপস্যাত যাক দেখিতে নাপাই, সেই মানে বাঞ্ছিলি লোভিলি সেই থান, প্ৰলয় কৰ পূজ্য নিত বৈকুণ্ঠ মান। মানে ভগৱানে কৈছে মই এই স্থানখন কাকো দিয়া নাই, সকলোৱে পূজা কৰিছে পাম বৈকুণ্ঠ উঠবে, কাকো দিয়া নাই, তোমাক দিম। এইকাৰণে তুমি চিন্তা কৰিব নালাগে। যাক নপাবন্ত হাধি ব্ৰহ্মা মহেশ্বৰে, হেন থান ধ্ৰুৱত দিলো দায়াতৰে, ধ্ৰুৱ মাধৱে যেৱে থান উদ্দেখিলা, ধ্ৰুৱ মাধৱক পাৱে পৰি প্ৰণামিলা। এইকাৰণে ধ্ৰুৱ তুমি মনত চিন্তা কৰিব নালাগে। ব্ৰহ্মায়ো খুজিছিল, মহাদেৱো খুজিছিল, ইন্দ্ৰয়ো খুজিছিল, মই কাকো দিয়া নাই, তোমাক দিম। আৰু সৰ্বসাধাৰণতে কাৰোবাৰ যদি সি তপস্যিও সিও যাব লাগে, ঘৰ তপস্যি হ'ব লাগিব, সিহে যাব। কিন্তু মই তোমাক দিছোঁ, ভাল পাই কিনে দিছোঁ। আৰু তাৰপিছত ধ্ৰুৱই সেয়া কৰি ভগৱানক ধ্ৰুৱ আহিবা ধৰি নিজৰ ৰাজ্য চাহিয়া সন্তে তাতে ভৈলা অন্তৰ ধ্যান, বৰুৰত চৰি লৰি গৈলা নিজ থান, ধ্ৰুৱে হবে মনোৰথ পাইলা মাধৱত, তথাপি সন্তোষ ইয়াতে নভৈল মনত। তাৰপিছত ভগৱান গুচি গেল অন্তৰ ধ্যান। মৈত্ৰেয়ী বিদুৰক কৈছিল, তোকে সগ্ন কৰি সকলোক কৈছিল, আৰু তোকে কৰিছিল। ধ্ৰুৱৰ মনত অশান্তি, ধ্ৰুৱক যদিও পাইছে, ধ্ৰুৱই অশান্তি পাইছে। আমাৰ প্ৰশ্ন নকৰিম, ইমান সুন্দৰ ঠাই পালা, কিয় আৰু অশান্তি কৰি দিয়? এই তেনেকৈ প্ৰশ্ন কৰিছে, এই তাক কৈছে, অ ৰাম কুমাৰৰ মনে বৰ ৰহিল অবধৃতি, দুঘ মনে চলি গইলা নগৰ কপতি, মধ্যেয়ত পুনৰপি বিদুৰে ভূষন্ত, কহিয়ক গুৰু মত ইয়াৰ সিদ্ধান্ত, পৰম দুৰ্লভ পদ পাই মাধৱত, কেনে অসন্তোষ ভৈল ধ্ৰুৱৰ মনত, বহু জন্ম আৰাধীন পাৱে যাক আনে, এক জন্মে তাক গতি দিলা নাৰায়ণে, তথাপিতো কেনে তাৰ মনত অধৃতি, কহিয়ক গুৰু মত ইহাৰ যুগতি, হৰিষ কালত কেনে বিষাদ তাহাৰ, কহিয়ক গুৰু মত কাৰণ ইহাৰ। মৈত্ৰেয়ী কৈছে বিদুৰক,
পোকে কৈছে পৰীক্ষিত, পোকে সৈন্য তেওঁলোকে আৰু প্ৰশ্ন কৰিলে ৰ'বহে বুলি। আৰু তেওঁ আনন্দ কৰিব লাগে, কি মনত দুখ কৰি দিয়, আমিতো কথাটো বুজি নাপালো। আমাক ভালভাৱে বহলভাৱে কওঁ, বুজি পাৰ কাৰণে। আমাৰ মনত সন্দেহ, আনন্দ কৰিব লাগে। আমি নহয় যিকোনো প্ৰাইজ এটা পাইছে আনন্দ কৰিব লাগে, ইয়াত দুখ কৰে, অশান্তি কৰে, কিয়? আমিতো জানো আনন্দহে কৰিব লাগে। এই কৈছে ও মন্ত্ৰে বলন্ত শুনা গুৰু বীৰ যিকাৰণে ৰঘন্ত ঘটাৰ মন শপতি মাতৃৰ বাক্য ভেদিল হৃদয় তাতে উদ্বিগ্ন মন নুগুচে সদায় যদ্যপিত মাধৱক সাক্ষাৎ কৰিল তথাপিত ধ্ৰুৱে মুখ্য পদ নবাঞ্চিল ভকতি দুৰ্লভ পদ ও নবাঞ্চিল মনে এ বাঞ্চিলায়ু তম ধান মাতৃৰ বচনে তাৰমানে কি কৈছে যে সপত্নী আৰু সুৰুচিৰ কথা মতে তেওঁ আঘাত পাই মায়াকক কলা চলিবিলাকে লগৰ, আৰু এই লগৰ চলিবিলাকে কৈছে মায়াকক মনোৰ কৈ দে বাপা মোৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে তই এই ৰাজাৰ কলাত বহিব নোৱাৰা, কাৰণ মোক এই সাতখান দুৱাৰৰ পাছত ঘৰ, মোক যদি তিনি বুলি পৰিচয় নিদিয়ে ৰাজাই তোমাক কেনেকে ল'ৰা হিচাপে পৰিচয়? পুৰুষে ঠিকে কৈছে, তাইৰ গৰ্ভত যদি তুমি জন্ম হ'লা হয় পুত্ৰ হিচাপে ৰাজাৰ কলাত বহিব পাৰিলা। তাই ঠিকে কৈছে, বিষ্ণুক আৰাধনা কৰিলে তাই গৰ্ভত জন্ম হ'লে তুমি ৰাজাৰ কলাত বহিব পাৰিলা। এইকাৰণে ভগৱান ঈশ্বৰে আমাক দুৰ্ভগীয়া কৰিছে। তেওঁ যদি উপভোগ ভাল দিন কৰে সুদিন কৰে তেওঁৱে কৰিব। এইকাৰণে বাপা তই ভগৱানক আৰাধনা কৰিলে শ্ৰেষ্ঠ। মায়াকে দুখতে কৈছিল কিন্তু সঁচা আছিল গুচি গৈছিল। এইকাৰণে নাৰদো আহি বুজাইছিল কিন্তু ধ্ৰুৱই নমানলা। এই তুই সৰু চলিয়ে বাপা আৰে তোৰ আৰু কি মান অপমানৰ কথা আছে? যা 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 তুই ৰাজ্যত গুচি। তেওঁ আৰু কলা আমি হ'ল ক্ষত্ৰিয় জাতি, আমাৰ ৰাগটো এই লগে লগে আহিছে, তাৰমানে জন্মতে খংটো আহিছোৱে তপস্যা কৰিম। তাৰপিছত নাৰদে জ্ঞান দিয়ে, কেইটান জ্ঞান দিয়ে যে নাৰদকে আৰু উল্টাই কৰি বান্ধিছে। আৰে আপনি কিয় দিনে ৰাতি নাম গাই ঘূৰে দিয়, আপনি তুমি ঘৰত থাকিব পাৰিলা। এই নারদে দিতে ফাঁসি যায়, ওই বেটাই শৈতানে নাই নাই ইয়াক জ্ঞান দিবা লাগবে। এই তেইতানে তেওঁ ফৰণ দিছে আৰু তেনেকৈ নাম কথাবিলাক দিছে। এই যে নাৰদে কৈছিল এই কথাটো এইটাকে অনুতপ্ত কৰিছে। কায়া ধ্ৰুৱৰ সেই সময়ত তেওঁ অজ্ঞান আছিল না। এইটা যেইটা যিদিনা তেওঁ শংকৰটো লগে দিলা ভগৱানে, শংখ হ'ল জ্ঞান, জ্ঞানৰ প্ৰতীক শংখ, চক্ৰ হ'ল শক্তিৰ প্ৰতীক, গদা হ'ল বলৰ প্ৰতীক, পদুম ফুল হ'ল শক্তিৰ প্ৰতীক। এই কেইটানৰ দিনৰ পৰা তেওঁৰ জ্ঞান হৈছে। এইকাৰণে কৈছে পুৰুষিৰ বাক্য বজ্ৰ হুমৰি মনত নুবুজিলা উৎকৃষ্ট পদ মাধৱত কৰন্ত কুমাৰে পাছে মনত সন্তাপ
হৰি হৰি বিধি কি কৰিল ঘোৰ পাপ। মইতো স্বয়ং ভগৱানক পালোঁ আৰু মুক্তি নললো। এই আমাৰ বহুদেৱ দৈৱকীৰ এনে হৈছে, তাক চলি এটা লাগে কৃষ্ণৰ নিচিনা। এইকাৰণে কৃষ্ণ কৈছিল নহয়, হেন শুনি হাঁহি মাতি লন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী। পূৰ্বতো আছিলা তুমি প্ৰিন্সি নামী সতী, বহুদেৱ আছিলা সুতপা প্ৰজাপতি। সৃষ্টি কৰি বাক ব্ৰহ্মা দুইকোৱা দেখিলা, শুনি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা। হৈলা হিম মহাৰুদ্ৰ বৃষ্টিবাৰ, বায়ু ভক্ষী থাকা কতো ভুঞ্জি পকা পাৰ। প্ৰিন্সি সুতপা প্ৰজাপতি, এই যে মই ক'লোঁ এই প্ৰিন্সি সুতপা প্ৰজাপতিৰে ভগৱানৰ নাম পুতেকটোৰ নাম প্ৰিন্সি ভগৱান। প্ৰথম জন্ম বহুদেৱ দৈৱকী। এইকাৰণে তেওঁ এইকাৰণে অনুতপ্ত হৈছে। হৰি হৰি বিধি কি কৰিল ঘোৰ পাপ, যে কি মই পাপ কৰিলোঁ। তেনেকৈ আমাৰ ধৃতৰাষ্ট্ৰই অনন্ত আৰাধনা কৰি সন্তুষ্ট হৈছে। অনন্তই ক'লা কি কৰিব লাগিব, ধৃতৰাষ্ট্ৰই কি বুজিলা, 6 মাহত দেখা পাব লাগিব। ধৃতৰাষ্ট্ৰই ক'ব পাৰলা হয় মোক সাৰা জিন্দেগী দেখা কৰি দিয়ক, 6 মাহ হৈছে দেখা পাব। এইটো হ'ল হৰে হৰি বিধি কৰিল ঘৰ পাপ, অনন্ত কুমাৰে পাছে মনত হন তাক